হাই সমগ্ৰ বিশ্বতে অষ্টমী চান। মই এই মুহূৰ্তত উপস্থিত হৈছোঁ পৰ্বতজৰাৰ বগৰীবাৰী মা মহামায়া মন্দিৰত। এই মা মহামায়া মন্দিৰত আহি উপস্থিত হৈছে BTR চিফ প্ৰমোদ বড়ো। তেখেতৰ পৰা মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াৰ আগতে এইখন মন্দিৰত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজ ইয়াতে আহি উপস্থিত হৈছে। তেখেতৰ পৰা মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। মায়ের পৰা কি আসিছিল? মা যাতে ভালো ভালো রাখে এই কামনাই করি। সবাইকে যেন ভালো রাখে, সবাই সুস্থ থাক, সবল থাক, সবাই যেন ভালো থাকে, এটাই কামনা নাকি? হয়, আরো ব্যক্তি আছে, আরো ব্যক্তি পৰা মন্তব্য। আমি গোকসারডাঙ্গা থেকে এসেছি, অল ফ্যামিলি। আমাদের খুব সুন্দর লাগলো, স্নান সেরে এখানে আসলাম, খুব ভালো লাগলো। স্নান ওই যে পাঞ্জাব মন্দিরে ওইখানে করলাম, খুব ভালো লাগলো। ভালোই লাগলো, খুব সুন্দর হলো। ঘুরতে আসছি কুচবিহার থেকে, কুচবিহার খাগড়াবাড়ি থেকে। মায়ের পৰা কি দিছে? মায়ের প্রসাদ যে ধূপকাঠি, সিঁদুর, সন্দেশ, বাতাসা, তারপরে সবকিছু আর কি দিলাম আর কি, ফুল। কোর পৰা আইছে আপনারা? হ্যাঁ, কোর পৰা আইছে? কোন ঠাইৰ পৰা? কোন সব জায়গায় ঘুরছি। শিব মন্দির, তারপরে ওই যে মা মায়ার মন্দির, সব জায়গাতে ঘোরা আছে। সমান্তৰালভাৱে আপুনি মা মহামায়া মন্দিৰত আহিছে। নৱৰাত্ৰ চলি আছে। এইখিনি সময়ত বিভিন্ন আমাৰ মন্দিৰত, বিভিন্ন তীৰ্থস্থানত সকলো ভগৱানক দৰ্শন কৰিবলৈ, আশীৰ্বাদ ল'বলৈ যায়। আমাৰ সকলো জানে যে বড়োলেণ্ডত আৰু লগতে নামনি অসমত এটা শক্তিশালী আমাৰ মাৰ মন্দিৰ আছে, সেইটো হ'ল মহামায়া। ময়ো আজি ইয়াতে পূজা কৰিবলৈ আহিছোঁ, যাতে BTR অঞ্চলৰ ৰাইজ অনাগত দিনত শান্তি সম্প্ৰীতি ভাল পৰিৱেশত সদায় মৰম স্নেহৰ মাজেৰে আমি আগুৱাই যাব পাৰোঁ, ইয়াৰ কাৰণে আশীৰ্বাদ ল'বলৈ আহিছোঁ। যিহেতু আজি সমগ্ৰ বিশ্বতে অষ্টচান, ৰাজ্যবাসীক কি জনাব? চাওক, ৰাজ্যত ইতিমধ্যে খুব ভাল পৰিৱেশ আহিছে। সমগ্ৰ ভাৰতবৰ্ষতে হওক বা অসমতে হওক লাহে লাহেকৈ শান্তি সম্প্ৰীতি মিলা প্ৰীতি খুব ভাল আহিছে। আৰু ইয়াৰ মূল কাৰণটো হৈছে কি, স্পিৰিচুৱেল যিটো আমাৰ চেতনা, যিটো আধ্যাত্মিক চেতনা বুলি কয়, যি ধৰ্মতে নাথাকক কিয় সকলোৱে নিজৰ নিজৰ ভগৱানক, নিজৰ নিজৰ ঈশ্বৰক চবে প্ৰাৰ্থনা কৰে, আত্মা শুদ্ধিকৰণ কৰি ৰাখে। আৰু নিজৰ মনটো যেতিয়া শান্তিত থাকে বা শুদ্ধ হৈ থাকে, তেতিয়া সমাজৰ লগত, সকলোৰে লগত আমি এটা শুদ্ধ মন লৈ, পবিত্ৰ মন লৈ সমাজত থাকিব পাৰোঁ, কাম কৰিব পাৰোঁ। আৰু আজিৰ সমাজত মই দেখিছোঁ, যদিও এটা দুটা বেয়া ঘটনা মাজে মাজে হয়, এভাৰেজতকৈ বেছি মানুহবিলাকৰ মাজত আজি এটা শান্তি সম্প্ৰীতি সমন্বয় আৰু এটা পবিত্ৰ এটা চিন্তা মানুহৰ মাজত আজি বিৰাজ কৰিছে। আৰু তেনেকুৱাই যাতে অনাগত দিনত ভাল পৰিৱেশ সদায় থাকে, সেইটো মই কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।